গেৰামে হাবহেখে কথা কোনে কহিবে স্বৰূপে ও যেন পক্ষী উৰয় পখাৰয় অনুৰূপে। এটি চৰাইদেউকাত শক্তি যিমান থাকিব সি সিমান দূৰহে বোলে উৰিব পাৰে। গতিকে আমাৰ এই অধমৰ অৱস্থাটো তেনেকুৱাই। ভগৱন্তই যেনেধৰণে মতি দিব তেনেধৰণে আমি কথাখিনি আগবঢ়া হ'ব। আৰু ভগৱন্তৰ এই নাম অনন্তই বোলে সহস্ৰ ফণাৰে কৈ শেষ কৰিব নোৱাৰিলে, ব্ৰহ্মাৰ চাৰিমুখে নোৱাৰিলে, আৰু আমি কলিযুগৰ অল্পমতি জীৱ, হয়নে বাৰু? গোটেই বিশ্ব ব্ৰহ্মাণ্ডত ইমান কোটি কোটি জীৱৰ ভিতৰত কোনোবা এটা কোণত আহি পেলাই জন্ম ল'লোহি, আৰু আমিনো বাৰু কি ঈশ্বৰৰ কথা কৈ শেষ কৰিব পাৰিম, হয়নে? সেইকাৰণে কোৱা হৈছে, আপোনাসৱৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে যে ভাগৱত সমুদ্ৰত কোনোবা এটা কোণত অকণমান পানী খেলিবৰ কাৰণেহে আমি অহা হৈছে। আৰু দেউতাসৱৰ চৰণত সেৱা জনোৱা হৈছে, ঐ ৰামে যেন কোনোবা বালকে ভাষয়। এজন দেউতাই এটি সৰু ল'ৰাই কথা ক'ব ইচ্ছা কৰিলে দেউতাকে অপৰাধ নধৰে, হয়নে? অ তাৰে অপৰাধ যেন নধৰে মাৱে। সৰু ল'ৰাই কথা ক'বলৈ ইচ্ছা কৰিলে বা ক'লে মাক দেউতাকে অপৰাধ নধৰে বোলে। গতিকে আপোনাসৱেও আমাক আপোনাসৱৰে এটি নিজৰ সন্তান বুলি ভাবিব আৰু আপোনাসৱৰ চৰণ তলত আমাক ঠাই দিব বুলি আমি আশা কৰা হৈছে। আমি আজি পৰম সৌভাগ্য যে আপোনাসৱৰ চৰণ দৰ্শন পাইছোঁ। আমি ভগৱন্ত বস্তু বৈকুণ্ঠগামী হ'বৰ সময়ত উদ্ধৱে তেৰাৰ চৰণ দুখানিত পৰি পৰি কান্দিছিল আৰু কৈছিল, হে প্ৰভু, তোমাৰ দুখানি চৰণ পোৱাটো ইমান সহজ নহয়। কত পুণ্যৰ ফলে তোমাৰ দুখানি চৰণ পাইছিলোঁ আৰু এতিয়া তুমি যামগৈ বুলি কৈছা। গতিকে মই ম্ৰিয়মান হৈ পৰিছোঁ প্ৰভু, গতিকে মোকো তুমি এৰি থৈ নাযাবা। অ দেৱৰু দুৰ্লভ দুখানি চৰণ কত পুণ্যে পাইলো লাগ চিৰকালয়াক হেবিতে নপাইলো মিলিল মূৰয় ভাগ। দেৱৰো দুৰ্লভ প্ৰভু তোমাৰ দুখানি চৰণ। আৰু কলিযুগত কৈছে দেৱৰো দুৰ্লভ ভকতৰ সংগ, দেৱৰো দুৰ্লভ ভকতৰ চৰণ দুখানি, হয়নে? গতিকে ইয়াক আমি চিৰকাল সেৱা কৰিব পৰা নাই, আমি নিজকে পৰম অভাগী যেন অনুভৱ কৰা হৈছে। গতিকে সেই উদ্ধৱৰ দৰেও আমি ভগৱন্তৰ দুখানি চৰণ, আপোনাসৱৰ দুখানি চৰণ ইয়াত পাবৰ কাৰণে অহা হৈছে বা আহিছোঁ। সেইকাৰণে আপোনাসৱে নেভাবিব যে আজি সেৱকী পৰিয়ালটোৱে আপোনাসৱক নিমন্ত্ৰণ কৰিলে কাৰণেহে আহিলে, এই ধাৰণাটো নল'ব। কিয়? কাৰণ ভগৱন্তৰ যিবিলাক সেৱা কৰ্ম সেইবিলাক অকস্মাত নহয়, এইবিলাক পূৰ্ব পৰিকল্পিত। যেনেকৈ আদি সত্য যুগতে ব্ৰহ্মাৰ আগত প্ৰভু ভগৱন্তে কৈছিল, বোলে ব্ৰহ্মা, দাপৰৰ শেষত কলিযুগৰ আৰম্ভণিত সূতক মান্য কৰি 28,000 ঋষি মুনিয়ে ভাগৱত শুনিব। তাৰমানে আদি সত্য যুগতে নিৰ্ধাৰণ কৰি থৈছিলে ভগৱন্তই, আৰু সেইকাৰণে সেই ভাগৱত আপুনি মই এতিয়া শ্ৰৱণ কৰি আছোঁ। গতিকে আজি এই মহাযজ্ঞভাগী আপোনাসৱে নেভাবিব বোলে সেৱকীসকলে মন কৰিলে কাৰণে অনুষ্ঠানভাগী হৈছে, নহয়। ভগৱন্তই আদি সত্য যুগতে হয়তো পৰিকল্পনা কৰি ৰাখিছিল যে আজি এই পুণ্যভূমিত
মাগনি এই অঞ্চলটোত ভকতে মোৰ নাম শ্ৰৱণ কীৰ্তন কৰিব, মোৰ নাম ল'ব, হয়নে বাৰু? এই আঁচনিখন ভগৱন্তই হয়তো বহুত দিনৰ আগতে কৰি ৰাখিছিল। সেইকাৰণেহে আপোনাসৱৰ আজি এনেধৰণে চৰণ দৰ্শন পাইছোঁ। এতিয়া দুখ লাগে কেইটিমান কথা। ভাগৱতত ইয়ালৈকৈও কৈছে, আমাক 4টা ধন্যবাদৰ পাত্ৰ বুলি কৈছে, যে ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে, হয়নে? বোলে কেলে? ব্ৰহ্মাৰ প্ৰাৰ্থনীটো নৰতনু কায়া। ব্ৰহ্মায়ো প্ৰাৰ্থনা কৰে নৰহৰি পাবৰ কাৰণে ভাৰতবৰ্ষত। কিয় বাৰু? এই নৰহৰিটোৰ দ্বাৰা আপুনি মই ভক্তি কৰি ভগৱন্তক সেৱা কৰি যাতে তেওঁৰ ধামলৈ আমি গতি কৰিব পাৰোঁ, হয়নে নহয়? সেইকাৰণে দেৱৰো দুৰ্লভ বুলি কৈছে। গতিকে আপোনাসৱ আজি ইয়ালৈ কিয় আহিছে? তাঁতীবাপে বৰ সুন্দৰকৈ কৈ গৈছে যে আপোনাসপে পৰকালৰ ধন মাধৱৰ নাম আজি ইয়াত অৰ্জন কৰিবলৈ আহিছে। অকল পৰকাল বুলিয়ে নহয়, ইহকালৰো ধন হয়। আৰু এই ইহকালৰ ধন ভগৱন্তৰ নাম আপোনাসৱে শ্ৰৱণ আৰু কীৰ্তন কৰিলে আপোনাসৱৰ মনৰ মলিবিলাক আঁতৰ হ'বলৈ আৰম্ভ কৰিব। এনেকুৱা নিৰ্মল ভাৱনা আহিব, আপোনাসৱে ক'বই নোৱাৰিব। সেইটোৱে হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন। তেতিয়াহ'লে ইহকালৰ ধন হয়নে নহয় বাৰু? আপোনাসৱে দস্যু ৰত্নাকৰৰ কথাটো জানে। দস্যু ৰত্নাকৰ নিচিনা এজন ডকাইত যদি ভকতৰ সংগ পায়, ঈশ্বৰৰ নাম বস্তু পায়, তেওঁ ৰামায়ণ লিখিব পৰা এজন মুনিলৈ পৰিৱৰ্তন হৈছে, তেতিয়াহ'লে তেওঁ এই সম্পদটো ইহকালৰ সম্পদ হয়নে নহয় বাৰু? আজিৰ তাৰিখতো এই ব্যৱস্থাটো আছে। আমাক বহুত ভকতে, বহুত দেউতাই আমাক দুখ কৰি কয়, বোলে নকুল বাপ, আমি নিজকে পৰম অভাগী যেন অনুভৱ কৰোঁ। মানুহে আমাক নিন্দা কৰে। বোলে কেলে? বোলে আমি এটা সময়ত বহুত দস্যু আছিলোঁ, ডকাইত বহুত বেয়া বেয়া কাম কৰিছিলোঁ, এতিয়া মানে ঈশ্বৰৰ নামলৈ আহিলোঁ, সেইকাৰণে আমাক নিন্দা কৰে। আগতে বোলে পাপ কৰিলে, এতিয়া বোলে পাপ খণ্ডন কৰিবলৈ ঈশ্বৰৰ নাম ল'বলৈ আহিছে, হয়নে বাৰু? বহুত ঠাইত আমাক কয় এনেধৰণে। কিন্তু আচলতে আমাৰ দৃষ্টিকোণটো অকণমান সলনি কৰাৰ প্ৰয়োজন আছে, হয়নে বাৰু? আপুনি মই শিশু আছিলোঁ, কিন্তু আজি সেই শিশু হৈ আছোঁ জানো? নাই নহয়। আপুনি মই এটা সময়ত খোজকাঢ়ি বজাৰ সমাৰ কৰিছিলোঁ, খোজকাঢ়ি স্কুল কলেজ গৈছিলোঁ, কিন্তু আজিৰ তাৰিখততো খোজকাঢ়ি স্কুল কলেজ যোৱা নাই। পৰিৱৰ্তন। ঠিক তেনেকৈ ধৰণে ভকতসকলে যেতিয়া এই বিষয়বস্তুবিলাক বুজি পায় যে মই অন্যায় কৰি আছোঁ, যে মোৰ কৰ্মখিনি ভুল হৈ আছে, মই ভুল পথত আছোঁ, যেতিয়া এই তত্ত্বটো বুজি পায়, তেতিয়াই সমস্ত ত্যাগ কৰি ভগৱন্তৰ চৰণলৈ আহি যায়। তেওঁক আমি ধন্যবাদহে দিব লাগে, লাগে নাই বাৰু? কওকচোন আপোনাসৱে। আমি তেওঁক ধন্যবাদ দিব লাগে, তেওঁৰ পৰা প্ৰেৰণা ল'ব লাগে, তেওঁৰ পৰা সাহস ল'ব লাগে। বোলে কি, এইজন ইমান ডকাইত আছিলে, দস্যু আছিলে, এনে কি বস্তু পালে যিটোৱে নেকি তেওঁৰ জীৱনটো পৰিৱৰ্তন আনি দিলে, হয়নে বাৰু? এই প্ৰেৰণাবিলাক আমি এনেধৰণে ল'ব লাগিব। সেইকাৰণে আমাৰ ভকতসকলক মৌ-মাখি বুলি কৈছে, আমাৰ তাঁতীবাপে কৈ গৈছে, হয়নে নহয়? মৌ-মাখি বুলি কৈছে। মৌ-মাখিৰ বিশেষত্ব কি? বোলে 1000 পাপ মানে 1 লাখ পাত, 1 লাখ পাত ফুলত গ'লে এটোপাল মৌ তৈয়াৰ কৰে। সেই মৌ হ'ব লাগিব। তাৰ বিনিময়তে আপোনাক মোক কৈছে কি বুলি, আপুনি মই ভেনা মাখি হ'লে নহ'ব দেই। ভেনা মাখিৰ লক্ষণটো কি বাৰু? যিমান চাফ চাবোন মাৰি আপুনি গা ধুৱক, যদি শৰীৰটোত কোনোবা এখন জেগাত ঘাঁ লাগি আছে ন, ভেনা মাখিটো সেইকণহে বিচাৰি পাবগৈ, হয়নে বাৰু? আপোনাৰ মোৰ ভালটো দেখা নেপায়। গতিকে আপুনি মই ভকত হ'ব লাগিব, ভকত মৌ হ'ব পাৰিব লাগিব। মৌ-মাখিৰ লগত তুলনা কৰিছে, আপুনি মই নিজকে মৌ-মাখি বুলি ধাৰণা কৰি ল'ব লাগিব দেই। নহ'লে আমি তেৰা হ'বৰ পৰা সেই প্ৰেৰণাখিনিও ল'ব নোৱাৰিম আৰু অনুসৰণো কৰিব নোৱাৰিম। সেইকাৰণেতো দস্যু ৰত্নাকৰৰ কাহিনীটো দিলে আমাক, হয়নে নহয় বাৰু? গতিকে জীৱনত দুটা বস্তু আছে, এটা হৈছে ভাল, এটা হৈছে বেয়া। এতিয়া আমাৰ যুৱ বন্ধুসকলে বা বাপসকলে নিচা বুলি ক'লে বা আপোনাসৱে নিচা বুলি ক'লে অকল বেয়া বস্তুটোৱেই নিচা আছে বুলি ভাবি লয়, হয়নে বাৰু? নিচা মানে বেয়া, আৰু এইটো বেয়া শব্দ। কিন্তু এই নিচাটোতো ভাল ৰাস্তা আছে।
এই নিচাটো আপুনি মই ভাল কামত লগাব পাৰোঁ বোলে কেনেকৈ? আজি এনেধৰণে ভকত সংগ, হয়নে নহয়? নামত নিচা আছে। আপুনি মই আপোনাৰ মোৰ নিচাটো নামত লগাই দিওঁচোন, আপোনাৰ মোৰ নিচাটো ভকত সেৱাত লগাই দিওঁচোন। হে, আপোনাৰ মোৰ যিটো নিচা সেইটো সেৱা কৰ্মত লগাই দিওঁচোন। তেতিয়া আপুনি মই কি হ'ব পাৰিম, হয়নে নহয়? আপোনাৰ মোৰ জীৱনলৈ পৰিৱৰ্তন আহিবই, এইটো কোনো কথা নহয়। দস্যু ৰত্নাকৰ জীৱনলৈ যদি পৰিৱৰ্তন আহিছে, আপোনাৰ মোৰ জীৱনলৈ পৰিৱৰ্তন নাহিব নেকি? তেতিয়াহ'লে নিশ্চয় আহিব। নামৰ মহিমাই সেইটো। নাম শুনিলে, শ্ৰৱণ কৰিলে, সেই নামে আপোনাক মোক ক্ৰিয়া কৰিবই। যদি ক্ৰিয়া কৰা নাই, তেতিয়াহ'লে ইমান দেৰি আপোনাৰ হবে কেলৈ বাৰু বহি থাকিব ইয়াত, হয়নে বাৰু? যদি ঈশ্বৰৰ নাম বস্তু আপোনাৰ হৃদয়ত ক্ৰিয়াই কৰা নাই অত দেৰিৰ পৰা, তেনেহ'লে আপোনাৰ হবে ইয়াত বহিও নাথাকে। আৰু তাঁতী বাপৰ কথাখিনি, আমাৰ কথাখিনিৰ প্ৰাধান্য কিয় বাঢ়িছে? কাৰণ তাৰ নাম বস্তু জড়িত হৈ আছে নাই বাৰু? ভগৱন্তৰ নাম জড়িত হৈ থকাৰ কাৰণে সেই কথাকেইটাৰ প্ৰাধান্যটো বৃদ্ধি হৈছে, মূল্যটো বাঢ়িছে। আপোনাৰ বাবে শ্ৰৱণ কৰিও ভাল পাইছে। কিয়? কাৰণ সেই নামত মহিমা আছে, সেই নামত প্ৰেম ভাৱনা আছে। সেইকাৰণে আপোনাৰ বাবে ইমান কষ্ট কৰি ইয়াত অত দেৰিৰ পৰা বহি আছে ইয়াত। সেইকাৰণে আপোনাৰ আমাক কৈছে যে আপুনি মই ভকতৰ পদধূলি ল'ব পাৰিব লাগিব দেই। য়ে ৰাম ভকতৰ চৰণ ধূলি অলওঁ আমি হিৰে তুলি, অ ভকত ভোমোৰাই মধু পান কৰিছে, গোবিন্দ কৃষ্ণ বুলি। আপুনি মই এই ভাগ হ'ব পাৰিব লাগিব। ভকতৰ চৰণ ধূলি হিৰে লৈ ঈশ্বৰৰ নাম বস্তু চিনি পাব লাগিব দেই। তেহে আপোনাৰ মোৰ জীৱনলৈ পৰিৱৰ্তন আহিব। আৰু এই বিষয়বস্তুখিনি কথা ইতিমধ্যে আপোনাৰ হ'বক সুমধুৰ ভাষাৰে আমাৰ তাঁতী বাপ জনাই, হিন্দী পৰা আদি কৰি উৰিয়া ভাষাৰ পৰা আদি কৰি, হয়নে হয়, আদিবাসী ভাষাৰ পৰা আৰম্ভ কৰি সংস্কৃতলৈকে কিমান ধুনীয়াকৈ বুজাই গ'ল, হয়নে নহয় বাৰু? গতিকে আমি তেৰা সমান আনন্দ দিব নোৱাৰিব পাৰোঁ আপোনাৰ হ'বক। তেৰাই কৈছিলে কথা এটা, বোলে নকুল বাপ বোলে দপদপীয়া বৰষুণ, আমি কিনকিনীয়া বৰষুণ। আচলতে তেওঁ ওলোটাটোহে কৈছিলে দেই, তেওঁ ওলোটাটোহে কৈছিলে। গতিকে আমি কিনকিনীয়া বৰষুণ বুলি ভাবি আপোনাৰ বাবে শ্ৰদ্ধা সহকাৰে কথাখিনি শ্ৰৱণ কৰিব। নহ'লে এই বৈকুণ্ঠ ধামলৈ আহিলে আপোনাৰ বাবে এনে সংগ পোৱাটো ইমান সহজ নহয়, নেপাবও পাৰে হয়তো, হয়নে? আপোনাৰ বাবে চিন্তা কৰকচোন, কিমান কোটি কোটি জীৱ আছে, কিন্তু তেৰা হ'বৰ ভাগ্যত ঈশ্বৰৰ নাম বস্তু নাই, ভকতি নাই। গতিকে আপুনি মই নৰনৌকাখন পাওঁতে ভগৱন্তৰ বস্তুৰ প্ৰতি অকণমান শ্ৰদ্ধা কৰি জীৱনটো সাৰ্থক কৰাৰ প্ৰয়োজন আছে। এতিয়া এই বিষয়বস্তুটো আমাৰ তাঁতী বাবেও বৰ সুন্দৰকৈ কৈ গ'ল যে ভকতি সুলভ দেৱৰো দুৰ্লভ, যোগীও নজানে যাক, সুগম ভকতি পথ যিটো আতি বেকত কৰিব তাক। দেৱতাৰো দুৰ্লভ বুলি কৈছে এই ভকতি বস্তুটো। সেইকাৰণে বামন অৱতাৰত প্ৰভু ভগৱন্তই এষাৰ কথা কৈছিল, বোলে হে ব্ৰহ্মা, মানুহৰ শৰীৰটো পোৱা ইমান সহজ নহয়। বহু লক্ষ্য জনী অতিক্ৰম কৰি মানুহৰ শৰীৰটো পাইছে, বোলে কিমান? 84 লাখ জনী, হয়নে? ভাগৱত 6ষ্ঠ স্কন্ধ লিখিলে, বোলে আপোনাৰ মোৰ জীৱটো এনেকুৱা এটা জীৱ, য'ত নেকি আপোনাৰ মোৰ জীৱটো যোৱা নাই এনেকুৱা এটা ঠাই নাই বুলি কৈছে। বোলে কি? অ দেৱ মনুষ্যত কীট পতংগত, অ জগত মধ্যত স্বামী, চৈধ্যয় ভুৱনে হেন থান নাহি, অ জৈকে নহতো যাওঁ আমি। তলত 7খন পাতাল আছে বুলি কৈছে, অতল, বিতল, তলাতল, ভূতল আদিকে ধৰি সপ্ত পাতাল। আৰু ওপৰত কি আছে? 7খন লোক, ভূ ভুৱ স্বমহ জনতপ সত্য।
এই সপ্তপাতাল আৰু সপ্তলোকত এনেকুৱা এটা ঠাই নাই বোলে য'ত নেকি আপোনাৰ মোৰ জীৱটোৱে যোৱা নাই দেই। কমটি দুৰ্ভাগ্যৰ কথা নি এইটো? তাৰমানে আপুনি মই কেতিয়াবা দেৱতাও হৈছোঁ, কেতিয়াবা যক্ষ হৈছোঁ, ৰক্ষ হৈছোঁ, ভূত প্ৰেত পিকাচ, হয়নে? কেতিয়াবা ব্ৰহ্মলোকতো জন্ম পাইছোঁ। কেতিয়াবা মাছ কাছ গৰু ছাগলী কীট পতংগ, হয়নে? গছ গছনি তৰু তৃণ শিলা, এইবিলাক হৈ 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 আপুনি মই শেষত মনুষ্য শৰীৰটো পাইছোঁ। ধেমালি নি এইটো? হে, এবাৰ গুচি গ'লে নাহে আৰু ঘূৰি। চিন্তামণি জন্ম হেৰা হাততে হৰাইলোঁ বুলি গুৰুজনাই লিখিছে দেই। ভকতি নকৰি যদি আপুনি মই অকল খোৱা বোৱাতে জীৱন কটাই দিওঁ, তেতিয়াহ'লে আপোনাৰ মোৰ চিন্তামণি এইটো নৰহৰি জন্ম বৃথা যাব। সেইকাৰণে আপোনাৰহঁত ইয়ালৈ কিয় আহিছে? যে পৰকালৰ ধন হৰি নাম অকণমান গোটাবলৈ আহিছে। এয়া লগত নিয়া ধন, হয়নে? তাতি বাপে কৈয়ে গ'ল, আমি সেইখিনি বাৰু ক'বলৈ নাযাওঁ। আপোনাৰহঁতে লগত নিয়া ধন ইয়ালৈ গোটাবলৈ আহিছে। বোলে অৰ্জুনক গীতাত কৈছে আৰু এষাৰ কথা, বোলে অৰ্জুন 84 লক্ষজনী বাদ দিয়া, এইটো জন্মতে 3টা হৰি পাইছা। বোলে কি? বোলে 3টা হৰি মই তোমাক বুজাই দিছোঁ শুনা। দেহিনুস্মিন যথা দেহে কৌমাৰম যৌৱনম জৰা তথা দেহান্তৰ প্ৰাপ্তিৰ ধীৰস্তত্ৰ ন মূৰ্জতি। বোলে কুমাৰ কাল এতিয়া কি বোলে যুৱক, সৰুকালৰ হৰিটো এতিয়া নাই, বদলি হৈ গুচি গ'ল, হয়নে বাৰু? দুদিনমানৰ পিছত বৃদ্ধ হ'ম, ডেকা কালৰ হৰিটো নাই, 3টা হৰি হ'ল নাই বাৰু? এইটো জনমতে যদি 3টা হৰি সলনি কৰিছোঁ, তেতিয়াহ'লে সেইবিলাকত গৈ কিমান হৰি সলনি কৰিছোঁ চিন্তা কৰা। তাৰপিছত বামন অৱতাৰত প্ৰভু ভগৱন্তই ক'লে, বোলে হে ব্ৰহ্মা, মনুষ্য হৰিটো কত পুণ্যৰ ফলে পায়, এইটো একেবাৰে ধ্ৰুৱ সত্য, হয়নে বাৰু? কিন্তু তাতোতকৈ ধ্ৰুৱ সত্য কি জানা? মই কৈছোঁ তোমাক শুনা। ৰামে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰহৰিৰক জীৱে তেৱে পাৱে লাগ। ৰামে তাত যেৱে মোৰ দায়া ভৈলা যা কপ্ৰতি সেহিহে কৰিব পাৰে আমাত ভকতি। চিন্তা কৰক তেতিয়া। নৰহৰিটো পায় ধ্ৰুৱ সত্য, আৰু এটা ধ্ৰুৱ সত্য হৈছে যাক মই দয়া কৰোঁ, যাক মই কৃপা কৰোঁ, তেওঁহে বোলে মোৰ নামটো ল'বলৈ পায়, হয়নে বাৰু? আপোনাৰহঁতৰ কত পুণ্য ফলে আজি ঈশ্বৰৰ নাম শুনিবলৈ পাইছে, নহ'লে এলাপেচা পুণ্য লৈ শুনিবলৈ নেপায়। সেইকাৰণে ভগৱন্তই কৈছে মোৰ ভকতসকলৰ প্ৰতি বিশেষ কৃপা আছে, হয়নে? ইয়াত ওলাব কথাখিনি যে মোৰ ভকতসকলৰ প্ৰতি বিশেষ কৃপা আছে। বোলে মই সেইটো কথাকে বুজাবলৈ হীৰত ময়ূৰৰ পাখি ধাৰণ কৰোঁ, হয়নে বাৰু? ময়ূৰ পাখি ধাৰণ কৰা কেইবাটিও দৰ্শন আছে, কিন্তু তাৰ এটা দৰ্শন হ'ল ভগৱন্তই ভকতক অকণমান বেছিকৈ ভাল পায়। পক্ষপাতি ভগৱন্ত। পক্ষ মানে ময়ূৰ, পাত মানে পাখি, আৰু পক্ষপাতি মানে কি? ভকতৰ পক্ষপাতি। বোলে প্ৰমাণটো কি? এষাৰ কথা স্বয়ং 12 বৈষ্ণৱৰ এজন ভীষ্মই কৈ গৈছে, আপুনি মই কোন বাৰু, হয়নে নহয়? ভীষ্মই কৈ গৈছে, তেওঁ উত্তৰায়ণ গতিৰ সময়ত বোলে প্ৰভু তুমি সকলোকে ভাল পোৱা মই জানো, সকলো তোমাৰে সন্তান, কিন্তু তাতোতকৈ এটা গুহ্যতম কথা মই জানো তোমাৰ পৰা। বোলে কি? তুমি ভকতক অকণমান বেছিকৈ ভাল পোৱা, ভকতৰ পক্ষপাত কৰা তুমি। যদ্যপি হবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত। হয়নে? সকলোতে সমান, কিন্তু ভকতক পক্ষপাতি কৰে, অকণমান বেছিকৈ ভাল পায়, হয়নে নহয়? প্ৰমাণটো দি থৈ গ'ল নহয় অম্বৰীশ ৰজাৰ কাহিনী।
আপোনাৰ ভাৱে সকলোৱে পঢ়িছে ভকতৰ অপৰাধ লগাই পেলাই কি গতি হৈছিলে বাৰু হয়নে আৰু এফালে প্ৰহ্লাদলৈ চাওকচোন আপোনাৰ ভাৱে প্ৰহ্লাদক মাৰিবলৈ লওঁতে যেতিয়া নিসিংহ অৱতাৰ হ'ল গোটেই ত্ৰিজগতৰ দেৱতাসকল আহি নিসিংহ প্ৰভুৰ খংটো দমাবলৈ আহি তুতি প্ৰাৰ্থনা কৰিলে কাৰো কথা নুশুনিলে লাষ্টত গৈ গৈ লক্ষীয়াই ওচৰত পালেগৈ বোলে তোমাৰ স্বামী তুমিহে বলাব পাৰিবা লক্ষীয়াই আহি পেলাই দেখিলে এইজন দেখোন মোৰ স্বামী নহয় নিচিনাই লাগিছে এনেকুৱা বিভৎস ৰূপ হয়নে ইমান উগ্ৰ ৰূপ ধাৰণ কৰি আছে ভয়তে মানে আধা বাটৰ পৰাই গুচি গ'ল লাষ্টত ব্ৰহ্মাদেৱে ক'লেগৈ প্ৰহ্লাদক বোলে প্ৰহ্লাদ তোমাৰ কাৰণে প্ৰভু ভগৱন্তই এই ৰূপ ধাৰণ কৰিছে গতিকে তোমাৰ কথাহে প্ৰভুৱে শুনিব গতিকে তুমিহে যদি আমাক উদ্ধাৰ কৰিব পাৰা নহ'লে এতিয়া গোটেই ত্ৰিতৈলোক্য কি হৈ যায় ক'ব নোৱাৰি আৰু হয়নে লাষ্টত প্ৰহ্লাদে গৈ চৰণ দুখানি পৰি যেতিয়া তুতি প্ৰাৰ্থনা কৰিলে ভকতৰ কথাহে ভগৱন্তই শুনিলে নহয়নে বাৰু তেনেহ'লে আপুনি মই তুতি প্ৰাৰ্থনা কৰিলে ভগৱন্তই নুশুনিব নি নিশ্চয় শুনিব আমি প্ৰেম আৰু ভক্তি ভাৱনাৰে হৃদয়ত ভগৱন্তক স্থাপন কৰি বোলে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ হয়নে এতেকে মুকুতি পাইবা কহিলো চৰি আৰু এনেধৰণে আপোনাৰ ভাৱে প্ৰেম আৰু ভক্তি ভাৱনাৰে এনেকুৱা অনুষ্ঠান পালেই নহাকৈ নাথাকিব দেই এয়া হৈছে কি বাৰু নামৰ হেতু এয়া হৈছে ৰাম নামৰ হেতু প্ৰভু ৰামচন্দ্ৰই সেই সত্য যুগ মানে ত্ৰেতা যুগতে দেখুৱাই থৈ গ'ল বোলে বৈকুণ্ঠলৈ আহিবলৈ হ'লে ৰাম নামৰ হেতু বান্ধিব লাগিব হয়নে বাৰু তেওঁ বান্দৰসকলৰ হতুৱাই কি কৰিছিলে বাৰু হয়নে শিলৰ সাকু গঢ়িছিলে নাই লংকালৈ যাবৰ কাৰণে শিলৰ সাকু বান্ধিছিলে শিলৰ হেতু তাৰমানে শিলৰ হেতু হৈছে আপুনি ময়ো তেনেধৰণে নামৰ হেতু বান্ধিব লাগিব তেতিয়া কি হ'ব পাৰিম পাৰ হ'ব পাৰিম বোলে কি সাগৰ পাৰ হ'ব পাৰিম সাগৰ পাৰ হৈছিলে আপুনি মই সংসাৰৰ সাগৰ পাৰ হ'ব পাৰিম তেতিয়া দেই সেই সাগৰখনে সংসাৰৰ সাগৰৰ কথা কৈছে